পইণ্টে ছুটিয়া লৈ আহিছোঁ এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ তেখেতৰ আইলম্ভিছে বল আমি পূজা কৰোঁ ধূপ ধুনালৈ সকলো ৰাইজ ওলাই আহিছে পূজা কৰিছে কিন্তু সেই আইলম্ভা মহিলাকেইগৰাকীয়ে কি কৰিছে শুনিলে আপোনাৰ চকু কপালত উঠিব তেওঁলোকে কি কৰিছে আইলম্ভা বুলি এতিয়া দম্ভালি মাৰি বিভিন্ন ঠাইত লণ্ডভণ্ড কৰিছে মানুহৰ ঘৰ ভাঙি তহিলং কৰিছে আইলম্ভা মহিলাই গহপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা গহপুৰত আইলম্ভা মহিলাৰ উদ্ভণ্ডালি পোহৰলৈ আহিছে গাত আইলম্ভা বুলি কৈ লণ্ডভণ্ড কৰিছে এজন লোকৰ বাসগৃহ আৰু তাৰ পাছতে অঞ্চলবাসীৰ খং উঠিছে তেওঁলোকৰ ওপৰত বিয়াৰ বাবে হাসি ৰখা নগদ ধন পৰ্যন্ত লৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈছে ভণ্ডামি কৰিছে আইলম্ভা মহিলাই আসলতে তেওঁলোকৰ হসাকৈ আইলম্ভিছে নে তেওঁলোকে নাটক কৰিছে গহপুৰ হাৱাজানৰ বকুলগুৰিত সংঘটিত হৈছে এই ঘটনা কেইবা দিন ধৰি সাতগৰাকী মহিলাই আইলম্ভা বুলি দম্ভালি মাৰি আহিছে বগা ঘোৰা দেখাৰ পিছতে নিজকে গাত আইলম্ভা বুলি কৈ আছিল তেওঁলোকে বহুতে তেওঁলোকক পূজা অৰ্চনা কৰা দেখা পোৱা গৈছিল চূড়ান্ত ভণ্ডামি কৰিছে এতিয়া তেওঁলোকে প্ৰৰোচিত কৰিছে একাংশ লোকক তেওঁলোকে আইলম্ভা বুলি কৈ একাংশ লোকৰ দ্বাৰা পূজা কৰোৱাইছে তেওঁলোকক পূজা কৰিবলৈ বাধ্য কৰিছে বিবিখন পেগু নামৰ লোকজনৰ ঘৰত খেহুতীয়াকৈ তেওঁলোকে লণ্ডভণ্ড কৰিছে ঘৰৰ সকলো আচবাব তহিলং কৰিছে বুলি জানিব পৰা গৈছে ইয়াকে লৈ গহপুৰৰ বকুলগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসী ওলাই আহিছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে যি কেইগৰাকী মহিলাক আজি এসপ্তাহ পূৰ্বে তেওঁলোকে পূজা কৰিছিল আইলম্ভা বুলি গম পোৱাৰ লগে লগে সকলোৱে ধূপ ধুনালৈ ওলাই আহিছিল আৰু সেই একেই মানুহে এতিয়া তেওঁলোকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে শীঘ্ৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবৰ বাবে তেওঁলোকে আহ্বান জনাইছে ভণ্ডামি কৰা মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে যিসকল ৰাইজে পূজা কৰিছিল তেওঁলোকে এতিয়া তেওঁলোকক কালপ্ৰিট বুলি কৈছে যিসকল ৰাইজে তেওঁলোকক আই বুলি সেৱা সৎকাৰ কৰিছিল তেওঁলোকক এতিয়া ডাইনী বুলি কৈছে মুঠৰ ওপৰত ৰাজ্যত এতিয়া অন্ধবিশ্বাসৰ যিবোৰ কৰাল গ্ৰাসত একাংশ মানুহ এনেধৰণে ডুব যোৱা পৰিলক্ষিত হৈছে বিশেষকৈ চহা লোকসকলৰ মাজত গ্ৰাম্যাঞ্চলৰ সেই খাটি খোৱা লোকসকল গ্ৰাম্যাঞ্চলৰ সহজ সৰল মানুহৰ মাজত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হয় কেতিয়াবা ডাইনীৰ সন্দেহত মানুহক নিৰ্যাতনৰ ঘটনা ডাইনীৰ সন্দেহত কেনেধৰণৰ হত্যাকাণ্ড হৈছে সেই ঘটনাও বহুবাৰ সংঘটিত হৈছে এইবাৰ আইলম্ভা ঘটনা সংঘটিত হৈছে পূৰ্বতেও হয়তো আইলম্ভা এনেধৰণৰ বহু বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ বহুলোকে আইলম্ভা বুলি খবৰ পোৱাৰ লগে লগে যিসকল সহজ সৰল মনৰ মানুহ তেওঁলোকে এনেধৰণে পূজা কৰিবলৈ যায় চাওক ধূপ ধুনা নৈবেদ্যৰে তেওঁলোকে পূজা কৰিছে ক'ত আইলম্ভা মহিলাক তেওঁলোকে কৈছে যে তেখেতৰ গাত আইলম্ভিছে আই মানে হৈছে এগৰাকী দেৱী আৰু দেৱী এগৰাকী মানুহৰ শৰীৰত সোমাইছে আৰু তাৰ পাছতে জীৱন্ত দেৱীৰ ৰূপত সেই মহিলাগৰাকীক গৈ পূজা কৰিছে আৰু এগৰাকী দুগৰাকী নহয় মুঠ 7 গৰাকী মহিলাৰ গাত আইলম্ভা বুলি কৈছিল আৰু বগা ঘোৰা দেখাৰ পাছৰ পৰা নিজকে আই বুলি তেওঁলোকে পৰিচিত দিছিল আৰু একাংশ লোকে তাৰ পাছতে এনেধৰণে আঁঠু কাঢ়ি ধূপ ধুনা নৈবেদ্যৰে পূজা কৰিছে চুৰিয়া পিন্ধি আহিছে এইসকল পুৰুষ আৰু বাকী কেইগৰাকী মহিলাই উৰণি বাৱনী লৈ এনেধৰণে পূজা অৰ্চনা কৰিবলৈ ওলাই আহিছে আৰু আইলম্ভা সেই মহিলাকেইগৰাকীয়ে কিন্তু শেহতীয়াকৈ যিটো কাণ্ড কৰিছে এই কাণ্ডক লৈ এতিয়া সকলো ক্ষোভিত হৈ পৰিছে যিসকল লোকক তেওঁলোকে আই বুলি দেৱী বুলি পূজা কৰিছিল সেই দেৱীয়ে কিন্তু এতিয়া অদেৱী কাম কৰিছে তেওঁলোকে কি কৰিছে মানুহৰ ঘৰত সোমাইছে সকলোবোৰ লণ্ডভণ্ড কৰিছে ঘৰৰ আচবাব ভাঙি তহিলং কৰিছে লগতে নগদ ধন লৈ গৈছে বুলি জানিব পৰা গৈছে গহপুৰত আইলম্ভা মহিলাৰ এই উদ্ভণ্ডালিৰ খবৰ পোৱাৰ লগে লগে অঞ্চলবাসীয়ে হতচকিত হৈ পৰিছে যে আয়ে এনেকুৱা কেনেকৈ কৰিব পাৰিলে তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যাক দেৱী বুলি পূজা কৰিছিল যাক আই বুলি পূজা কৰিছিল সেই আয়ে আচলতে এনেকুৱা কেনেকৈ কৰিছে তাক লৈ এতিয়া সকলো ক্ষোভিত হৈ পৰিছে ৰহস্যজনক পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে এয়া গহপুৰৰ দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে বিয়াৰ বাবে সাঁচি ৰখা নগদ ধন লৈ উধাও হৈছে ভণ্ডামি মহিলাই এই কাণ্ড কৰিছে আৰু আইলম্ভা মহিলাই এই সমগ্ৰ কাণ্ড সংঘটিত কৰিছে বিবিখন পেগু নামৰ লোকজনৰ ঘৰত এই ঘটনা সংঘটিত হৈছে বিবিখন পেগুৱে ঘৰত বিয়াৰ বাবে যি টকা হাঁচি ৰাখিছিল সেই টকা লৈ উঠা হৈছে আৰু ইয়াত এই বিশেষ পাত্ৰটোতে তেওঁলোকে টকা থৈছিল বুলি জানিব পৰা গৈছে ইয়াত তেওঁলোকৰ ঘৰৰ কেছ বক্স আৰু ইয়াৰ পৰাই টকা লৈ উঠা হৈছে বিবিখন পেগুৰ ঘৰৰ সকলো আচবাব ভাঙি তহিলং কৰিছে বিবিখন পেগুৰ এই চাংঘৰটো ভাঙি পেলালে চাওক সকলোবোৰ ভাঙি তহিলং কৰিছে তেওঁলোকে এফালৰ পৰা এখন এখনকৈ বেৰ এৰুৱাই যাবলৈ আৰম্ভ কৰিলে আৰু আইলম্ভা মহিলাই এই কাণ্ড কৰিছে কোনেও ৰখাবলৈ কোৱা নাই কাৰণ তেওঁলোকে ভয়ো কৰিছে যে আয়ে কিবা এটা কৰিছে জানোচা আৰু বেছি বেয়া হয় আৰু বিবিখন পেগুৰ ঘৰ ভাঙি একেবাৰে তহিলং কৰিলে কিছুমানে এতিয়াও আই বুলি তেওঁলোকক পূজা কৰি আছে একাংশ মানুহে কৈছে যে আয়ে কেতিয়াও এনেকুৱা কৰিব নোৱাৰে আই হ'বই নোৱাৰে আৰু এই বিজ্ঞানৰ যুগত এতিয়া যান্ত্ৰিকতাৰ যুগত মানুহ ইমান বেছি আগবাঢ়ি গৈছে মানুহ চন্দ্ৰপৃষ্ঠ পালেগে কিন্তু এতিয়াও দেখা পোৱা গৈছে এনেধৰণে আই বুলি কৈ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত একাংশ মানুহ ডুব গৈ আছে 7 গৰাকী মহিলাৰ গাত আইলম্ভিছে বুলি কৈ গহপুৰত আজি এসপ্তাহ ধৰি পূজা অৰ্চনা চলি আছে বগা ঘোৰা দেখিছিল তেওঁলোকে আৰু বগা ঘোৰা দেখাৰ পাছত তেওঁলোকে কৈছে যে আমাৰ গাত আই আহিছে আমি এতিয়া দেৱী আৰু তাৰ পাছত একাংশ মানুহে কি কৰিছে গোটেই গাঁওখনে গৈ তেওঁলোকক পূজা কৰিছে তেওঁলোকক যি খাবলৈ মন যায় খাবলৈ দিছে তেওঁলোকক আপেল আঙুৰ খুৱাইছে প্ৰসাদ খুৱাইছে তেওঁলোকক ধূপ ধুনা নৈবেদ্যৰে চাকি বন্তিৰে পূজা অৰ্চনা কৰিছে আৰতি কৰিছে আৰু সেই মহিলাসকলৰ ওপৰত যি পূজা অৰ্চনা চলিল যিসকল ৰাইজে পূজা কৰিলে তেওঁলোকে এতিয়া ভাবিবলৈ বাধ্য হৈছে সঁচাকৈয়ে তেওঁলোকৰ গাত আই আছেনে কাৰণ আজি আয়ে যেটো কাণ্ড কৰিছে এই কাণ্ডক লৈ সকলো ক্ষোভিত
বিভীষণ পেগু নামৰ লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি তহিলং কৰিছে গহপুৰ হাৱাজানৰ বকুলগুৰিত সংঘটিত হৈছে এই ঘটনা কেইবাদিনো ধৰি 7গৰাকী মহিলাই নিজকে আই বুলি কৈ আহিছিল বগাঘোৰা দেখাৰ পাছৰ পৰা নিজকে আই লম্ভা বুলি কৈ থকা সেই মহিলাকে এগৰাকীক পূজা কৰি আহিছিল গাঁওবাসীয়ে কিন্তু এতিয়া চূড়ান্ত ভণ্ডামি কৰিছে তেওঁলোকে প্ৰৰোচিত কৰিছে একাংশ লোকক বিভীষণ পেগুৰ ঘৰটো ভঙাৰ পাছতে তেওঁলোকে এতিয়া কৈছে যে উচিত তদন্ত হ'ব লাগে এই বিষয়টোক লৈ কিন্তু একাংশ লোকে এতিয়া অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডুব গৈ পূজা কৰিয়েই আছে আৰক্ষী উপস্থিত হৈছে আৰক্ষী উপস্থিত হোৱাৰ পাছতো পূজা কৰিবলৈ কিন্তু তেওঁলোকে এৰা নাই ইফালে একাংশই কৈছে যে আই হ'ব নোৱাৰে আই লম্ভা বুলি কৈ তেওঁলোকে কিন্তু এয়া ভণ্ডামি কৰিছে উদ্ভণ্ডালি কৰিছে বুলি উল্লেখ কৰিছে সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি আজি কিছুদিনৰ পৰা 7গৰাকী মহিলাই নিজকে আই বুলি কৈ আছে আৰু আই লম্ভা বুলি কৈ তেওঁলোকে প্ৰতিপন্ন কৰি নিজকে পূজা কৰোৱাইছে তেওঁলোকক সকলোৱে পূজা কৰিবলৈ ধূপ ধূনা নৈবেদ্যলৈ ওলাই আহিছে আবাল বৃদ্ধ বনিতা সকলো ওলাই আহি তেওঁলোকক এফালৰ পৰা ভৰিত পৰি হাস্তাংগে প্ৰণিবাদ কৰি সকলোৱে পূজা কৰিছে কিন্তু সেই আয়ে আজি যিটো কাণ্ড কৰিলে তাক লৈ সকলো হতচকিত গহপুৰ হাৱাজানৰ বকুলগুৰিত তেওঁলোকে কাণ্ড কৰিছে বিভীষণ পেগু নামৰ লোকজনৰ ঘৰ ভাঙি তহিলং কৰিছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছো মানুহৰ আজি যিটো অৱস্থা হৈছে আমাৰ মুখৰ মাত হেৰাইছে মানুহৰ যিটো পৰিৱেশ এতিয়া মানুহলৈ আহি আমি দেখিবলৈ পাইছোঁ মানুহক এতিয়া আমি কি বুলি ক'ম মানুহৰ এতিয়া মানুহখিনি যিখিনি আছিলে তেখেতলোকক গাঁৱৰে অঞ্চলৰ কিছু ভণ্ড আই ওলাইছে বুলি কৈ খোৱা বোৱা কেইগৰাকীমান মানুহে মাইকী মানুহ আৰু মতা মানুহ কেইজনমান ডেকা ল'ৰাই ৰাতিপুৱাই মদ খাই আহি তেখেতলোকে আমি আই বুলি কৈ মানুহঘৰৰ যিজন মুখ্য মানুহ তেখেতৰ আমি তেজ খুহি খাম বুলি কৈ তেখেতলোকৰ নিশ্চয় কিবা ব্যক্তিগত বেয়া পোৱা তেনেকুৱা নিশ্চয় আছে আমি সম্পূৰ্ণভাৱে নাজানো কিন্তু যিজন মুখ্য মানুহ তেখেতৰ তেজ খুহি খাই তেখেতক মাৰি পেলাইহে আমি এৰিম বুলি কৈ আমি আই বুলি কৈ ৰাতিপুৱা আহি মানুহঘৰৰ ঘৰ বাৰী যিখিনি আচবাব আছিলে ঘৰৰ সেই গোটেইখিনি ভাঙি অৱস্থা নাইকিয়া কৰিছে আৰু মানুহঘৰৰ আমি এতিয়া গম পোৱা মতে কিছু পইচা পাতি লৈ গৈছে ঘৰ বনাবৰ কাৰণে তেখেতলোকৰ বিয়া আছিলে সেই বিয়াত কিছু পইচা খৰচ হ'বৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে তেখেতলোকে হাতত কেছ থকা 2 লাখমান বাকচৰ ৰাখিছিলে সেই বাকচৰ পৰা বাকচ ভাঙি টকাখিনি তেখেতলোকে ডকাইতি চিষ্টেমত লৈ গৈছে আইৰ নামত ভণ্ডামি কৰি আৰু মানুহঘৰৰ বিয়াৰ কাৰণে গাহৰি আৰু মদ বনাই থোৱা আছিলে গাহৰি কিনি থোৱা আছিলে মদ বনাই থোৱা আছিলে মানুহঘৰে সেই মদখিনি মদ বিকে বুলি কৈ আপোনালোকে এতিয়া চাব পাৰে ভিডিঅ' ফুটেজ দেখুৱাব পাৰে চাইমত ইয়াত আপোনালোকে দেখিব গোটেই পেলাই থৈ দিছে আমাৰ যিখিনি ৰীতি নীতি পৰম্পৰা মিচিং ধৰ্মীয় অনুষ্ঠানৰ যিখিনি সকলো পৰম্পৰা ৰীতি নীতি আমি চাইমত আৰু গাহৰি ব্যৱহাৰ কৰোঁ সেই চাইমতক তেখেতলোকে অপমান কৰি মোৰ সকামৰ যিখিনি এতিয়া চাইমত আছিলে সেই সকামৰ চাইমতখিনি তেখেতলোকে মোৰ সকাম অনিষ্ট কৰি তেখেতলোকে সেইখিনি ভাঙি বিনষ্ট কৰি পেলাইছে আপোনালোকে কোৱা মতে তেখেতসকলৰ আই নামত ভণ্ডামি নেকি তেখেতলোকৰ মতে আমি যিখিনি এতিয়া ক'ব বিচাৰিছোঁ তেখেতলোকৰ কোনো গাত আই নাই তেখেতলোকৰ গাত আই লম্ভা নাই সেইটো আমি বিশ্বাস নকৰোঁ আইক আমি সন্মান কৰোঁ আমি তেখেতক নেদেখোঁ কোনোদিনে ভগৱন্তক আমি সেৱা জনাওঁ ভগৱন্তক আমি প্ৰণাম জনাওঁ তেখেতক আমি কোনোদিন নেদেখোঁ নেদেখাকৈ আমি তেখেতলোকৰ ওচৰত সেৱা আগবঢ়াওঁ কিন্তু ইয়াত যিখিনিয়ে কৰিছে ৰাতিপুৱাৰ পৰা মদ খাই আহি নিশ্চয় কৰিছে সেইটো মদ খাই আহি তেখেতলোকে ঘৰখনৰ অৱস্থা নাইকিয়া কৰিছে এতিয়া আমাক প্ৰশাসনে উচিত বিচাৰ কৰি দিব লাগে প্ৰশাসন আহিছে এতিয়া তেখেতলোকে যি ব্যৱস্থা লয় সেইমতে আমি যাম সেইমতে আমি সহমত জনাম